আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ কাৰণ আমি কোৱাৰ দৰে দাইল যদি আপুনি ৰান্ধি খায় তেন্তে আপোনাৰ বহু বেমাৰ নোহোৱা হৈ যাব। কোনকেইটা বেমাৰ নোহোৱা হ'ব, কোনকেইবিধ দাইল আপুনি খাব লাগিব, সকলো আছে এই ভিডিঅ'টোত। আজিৰ এই ভিডিঅ'টোৰ প্ৰতিটো শব্দই অতি গুৰুত্বপূৰ্ণ হ'ব। প্ৰাচীন আয়ুৰ্বেদিক গ্ৰন্থ যাৰ নাম অষ্টাংগ হৃদয়ম, সেই গ্ৰন্থখনত উল্লেখ থকা তিনিবিধ বিশেষ দাইলৰ কথা আজি মই আপোনাক ক'ম, যি তিনিবিধ দাইলে আপুনি ভুগি থকা সমস্যাটোৰ সমাধান কৰিব। গেৰাণ্টি দি আপোনাক ক'ব পাৰোঁ, আপুনি এই ভিডিঅ'টোত যিখিনি মই কথা উল্লেখ কৰিম সেই কথামতে যদি আপুনি কাম কৰে তেন্তে আপুনি যি সমস্যাত ভুগি আছে সকলো নোহোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। অষ্টাংগ হৃদয়ম এই গ্ৰন্থত উল্লেখ থকা তিনিবিধ বিশেষ দাইলৰ বিষয়ে আজি মই আপোনাক ক'ম। এই তিনিবিধ দাইলত অত্যাধিক পোষক তত্ত্বৰে ভৰপূৰ হৈ থাকে, যিখিনি সেৱন কৰাৰ লগে লগে আপোনাৰ শৰীৰটোৱে এটা সাংঘাতিক শক্তি পাব। শৰীৰৰ যিমান গুৰুতৰ ৰোগ নহওক, যিমান পুৰণি শাৰীৰিক সমস্যা নহওক, এই সকলোখিনিৰ পৰা আপুনি পৰিত্ৰাণ পাব। আপুনি যদি বিগত কেইমাহমানৰ পৰা বা বহু বছৰৰ পৰা আপুনি শৰীৰটোত দুৰ্বল অনুভৱ কৰি আহিছে, আপোনাৰ এনেকুৱা লাগে কমজুৰি লাগে, অলপ দূৰ খোজকাঢ়িলে আপোনাৰ ভাগৰ লাগে, আপুনি অলপ কাম কৰিলে ফোপনি উঠে, এনেকুৱা ধৰণৰ সমস্যাবোৰৰ সৈতে যদি আপুনি যুঁজি আছে বা আপোনাৰ শৰীৰত সৃষ্টি হোৱা কিছুমান বিষে যদি আপোনাক জ্বলা কলা খুৱাইছে, তেন্তে এটা কথা নিশ্চিত, আপোনাৰ শৰীৰৰ ভিতৰত পোষক তত্ত্ব কমিছে। এয়া পোষক তত্ত্ব কমাৰ এক সংকেত। আপোনাৰ হাড় বহুত বেছি দুৰ্বল হৈ পৰিছে আৰু সেইকাৰণে গাঁঠিত আপোনাৰ প্ৰচণ্ড বিষ হৈছে। সেইকাৰণে আপোনাৰ দৈনন্দিন জীৱন প্ৰণালী এক প্ৰকাৰ কঠিন কৰি পেলাইছে এইখিনিয়ে। শৰীৰত কেলছিয়ামৰ মাত্ৰা অধিক কমি গ'লেও এই সমস্যাবোৰ লাহে লাহে বাঢ়ি আহে। যদি আপোনাৰ শৰীৰত কেলছিয়াম কমি গৈছে তেন্তে আপোনাৰ শৰীৰটোৰ কোনোবা নহয় কোনোবা অংশত আপুনি বিষ অনুভৱ কৰিব, গধুৰ অনুভৱ কৰিব, যাৰ ফলত আপুনি যিকোনো এটা কাম কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব। শৰীৰটোত তেজৰ মাত্ৰা আপোনাৰ কমি যাব পাৰে। তেজৰ পৰিমাণ যেতিয়া আপোনাৰ শৰীৰত কমি যাব, আপোনাৰ মুখৰ ৰং সলনি হ'ব, চেহেৰাৰ ৰং সলনি হৈ যাব। কোনো ধৰণৰ পৰিশ্ৰম নকৰাকৈ আপুনি অনবৰতেই ভাগৰ লগা এটা অনুভৱ হৈ থাকিব। শৰীৰত যিটো উৎসাহ, সেই উৎসাহ আপুনি কম অনুভৱ কৰিব। এতিয়া বহু মানুহৰ এনেকুৱা হয়, প্ৰায় মানুহৰ আঁঠুৰ বিষ হয়, কঁকালৰ বিষ হয়, পিঠিৰ বিষ হয়, কেতিয়াবা গাঁঠিৰ বিষ হয়, আৰু ইমান বেছি বিষ হয় যিখিনি মানুহজনে সহ্য কৰিব নোৱাৰে। উঠা বহা কৰাৰ ক্ষেত্ৰতো মানুহজনৰ সাংঘাতিক সমস্যাৰ সৃষ্টি হয়। সেইবাবে আজি মই এই ভিডিঅ'টোত এনেকুৱা কিছুমান প্ৰভাৱশালী উপায় লৈ আহিছোঁ, যিখিনি আমাৰ পূৰ্বপুৰুষসকলে আয়ুৰ্বেদৰ মহান গ্ৰন্থত বা আচাৰ্য বা ঋষিমুনিসকলে বহু বছৰ পূৰ্বেই আমাক শিকাই থৈ গৈছে, আৰু সেইখিনিৰ পৰিণাম সদায় অত্যন্ত উপকাৰী আৰু চমৎকাৰী ৰূপে পৰিগণিত হৈছে। মই যি উপায় আজি আপোনালোকলৈ লৈ আহিছোঁ, এই উপায়ে আপোনাৰ শৰীৰটোক ভিতৰৰ পৰাই মজবুত কৰিব, লাহে লাহে আপোনাৰ দুৰ্বলতাখিনি দূৰ কৰাত সহায় কৰিব আৰু শৰীৰটোক এক নতুন শক্তি প্ৰদান কৰিব। গতিকে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আহক। প্ৰথমে আপুনি বুজি লওক কোনবিধ দাইলে আপোনাক আটাইতকৈ বেছি পোষক তত্ত্ব প্ৰদান কৰিব আৰু কোনবিধ দাইলে আপোনাৰ বহু সমস্যা নোহোৱা কৰি পেলাব। সেই দাইল আপুনি কিমান পৰিমাণেৰে সেৱন কৰিব লাগিব, কেনেকৈ সেৱন কৰিব লাগিব, সেই সকলো প্ৰভাৱশালী পদ্ধতিৰ বিষয়ে আজি মই আপোনাক কমেই। যদি আপুনি এই বিশেষ দাইলবিধ সঠিক পদ্ধতিৰে, সঠিক বিধি বিধানেৰে গ্ৰহণ নকৰে বা ভুল সময়ত যদি আপুনি এইখিনি খায় বা প্ৰয়োজনতকৈ যদি আপুনি বেছি পৰিমাণে গ্ৰহণ কৰে, তেন্তে লাভতকৈ কিন্তু আপোনাৰ লোকচানহে বহুত বেছিকৈ হ'ব। সেইকাৰণে ভিডিঅ'টোৰ প্ৰতিটো কথা আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। কেৱল নামটো শুনাৰ লগে লগে ভিডিঅ'টো স্কিপ কৰি নিদিব, কাৰণ তাৰ সঠিক পৰিমাণ, সঠিক সময়, সঠিক পদ্ধতিৰ বিষয়ে আপুনি জানি লোৱাটো অত্যন্ত আৱশ্যক। প্ৰথমবিধ দাইল, যিবিধ দাইলে আপোনাক অদ্ভুত শক্তি দিব, সেই দাইলবিধ আজিয়ে আপুনি আপোনাৰ পাকঘৰত চামিল কৰক। সেই দাইলবিধৰ নাম হৈছে কুলথি দাইল। কুলথি মাহ, বহুতেই কুলথি মাহ বুলিও কয়। ইংৰাজীত ইয়াক হৰ্চ গ্ৰাম বুলি কোৱা হয়। আপুনি গুগলত চাৰ্চ কৰি চাব, কুলথি ডাল বুলিও আহে আৰু হৰ্চ গ্ৰাম বুলিও আহে। যিকোনো এখন গ্ৰচাৰীৰ দোকানলৈ গৈ বা আজিকালি যে ডিপাৰ্টমেণ্টেল ষ্ট'ৰবোৰ আছে, সেই ডিপাৰ্টমেণ্টেল ষ্ট'ৰবোৰত গৈও আপুনি কুলথি ডাল বা কুলথি মাহ
বা হৰ্ছ গ্ৰাম আপুনি পাই যাব। অনলাইন যোগে যদি আপুনি অৰ্ডাৰ কৰিব খোজে তেন্তে আপুনি কুলথি ডাল বা কুলথি ডাল বা হৰ্ছ গ্ৰাম বুলি চাৰ্চ কৰিলেই আপুনি নিশ্চিতভাৱে পাব। এই দাইলবিধ হৈছে অত্যাধিক শক্তিশালী। ইয়াত বহুত বেছি পোষক তত্ত্ব আছে। এই দাইলবিধ ইমান বেছি শক্তিশালী বুলি কোৱা হৈছে, প্ৰকৃতিয়ে দিয়া আটাইতকৈ শক্তিশালী দাইলবোৰৰ ভিতৰত এই কুলথি মাহ হৈছে অন্যতম। এই দাইলৰ পৰা আপোনাৰ শৰীৰটোৱে অধিক প্ৰটিন লাভ কৰিব। বহু মানুহে ধেমালিতেই এই দাইলবিধক বেলেগ গ্ৰহৰ পৰা অহা প্ৰটিনযুক্ত দাইল বুলি ক'ব খোজে। কাৰণ এই দাইলবিধৰ ইমান বেছি উপকাৰিতা আছে, আপুনি বাস্তৱত একেবাৰে আচৰিত হৈ পৰিব। এই দাইলবিধে আপোনাৰ শৰীৰটোক ঘোঁৰাৰ দৰে শক্তি প্ৰদান কৰিব আৰু ইমান এক নতুন শক্তি আপোনাৰ শৰীৰটোক এই দাইলবিধে দিব, যিখিনি আপুনি কোনো মেডিচিনৰ জৰিয়তে নাপায়। সেইকাৰণেই চাগে এই দাইলবিধৰ নাম হৰ্ছ গ্ৰাম বুলি কোৱা হয়। আগৰ দিনত বিশেষ ৰূপত গ্ৰামাঞ্চলত বা পাহাৰীয়া অঞ্চলত বা অত্যাধিক ঠাণ্ডা পৰা ঠাইবোৰত এই দাইলবিধ নিয়মিত ৰূপত সেৱন কৰিছিল মানুহে। বহু বয়োজ্যেষ্ঠ লোকে, পুৰণি দিনৰ লোকে শৰীৰত এক নতুন শক্তি, নতুন বল, নতুন সহন শক্তি বঢ়াবৰ কাৰণে এই দাইলবিধ সেৱন কৰিছিল। যিসকল যুৱক বা পুৰুষে সেনাত ভৰ্তি হ'বৰ কাৰণে, মানে ভাৰতীয় সেনাত ভৰ্তি হ'বৰ কাৰণে প্ৰস্তুতি চলাইছিল, যিসকলে পাহাৰীয়া এলেকাত খোজকাঢ়িব লাগে, দৌৰিব লাগে, অত্যাধিক পৰিশ্ৰম কৰিব লাগে, তেওঁলোকৰ কাৰণে এই দাইল হৈছে আটাইতকৈ অমূল্য বৰদান। এই দাইলে মানুহৰ শৰীৰৰ দুৰ্বলতা সম্পূৰ্ণৰূপে দূৰ কৰে, শৰীৰটোক মজবুত কৰে আৰু শক্তিশালী ৰূপে গঢ়ি তোলে। চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ কাৰণেও এই দাইলটো আটাইতকৈ উত্তম আৰু আপোনাৰ চকুজুৰি নিৰোগী কৰি ৰখাত এই দাইলবিধে বহুত বেছি সহায় কৰে। আমাৰ যে আজিকালি চুলি সৰা সমস্যাটো বাঢ়ি গৈছে, যিজন ব্যক্তিয়ে এই দাইল খাবলৈ আৰম্ভ কৰে সেইজন ব্যক্তিৰ সেই চুলি সৰা সমস্যাবোৰ একেবাৰে নাথাকে। মানুহৰ চুলি ঘন কৰে, ক'লা কৰে আৰু গুৰিবোৰ মজবুত কৰাত এই দাইলবিধে সহায় কৰে। যিসকল লোকৰ শৰীৰত তেজৰ পৰিমাণ কম, যিসকল লোকৰ হাড়বোৰ অত্যাধিক দুৰ্বল, তেওঁলোকৰ কাৰণে এই দাইল অত্যন্ত লাভজনক আৰু প্ৰভাৱশালী। সেইকাৰণে এইবিধ দাইলক 1 নম্বৰ স্থানতেই সদায় ৰখা হয়। ময়ো ভিডিঅ'টোত এই দাইলবিধক 1 নম্বৰ স্থানত ৰখাৰ কাৰণ এইখিনিয়ে। কাৰণ বাস্তৱতেই প্ৰকৃতিয়ে আমাক যিবোৰ দাইল দিছে তাৰ ভিতৰত আটাইতকৈ বেছি পোষক তত্ত্ব আছে এই কুলথি মাহত, কুলথি ডালত। এতিয়া আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো জানি লওক। কেনেকৈ এইবিধ খাব, কিমান পৰিমাণে খাব লাগিব, কোন সময়ত আপুনি খালে উত্তম ফল লাভ কৰিব, সেই বিষয়ে আজি মই আপোনাক ক'ম। যেতিয়া আপুনি কুলথি মাহ বা কুলথি দাইল কিনি আনিব, হৰ্ছ গ্ৰাম যেতিয়া আপুনি কিনি আনিব, ৰাতি শোৱাৰ পূৰ্বে আপুনি কেৱল 3 চামুচ পৰিষ্কাৰ বা বিশুদ্ধ পানীত আপুনি সেই 3 চামুচ দাইল তিয়াই থওক। কেৱল মনত ৰাখিব, যদি বহুত বেছি গৰম হয় তেন্তে 3 চামুচ বহুত বেছি হৈ যাব। কাৰণ গৰম যদি বেছি হয় আৰু আপুনি যদি সেইখিনি 3 চামুচমান পানীত তিয়াই দিবলৈ হয় বা সেইখিনি খাবলৈ হয়, তেতিয়াহ'লে আপোনাৰ শৰীৰটোৱে বহুত বেছি গৰম অনুভৱ কৰিব পাৰে। যিসকলৰ শৰীৰ পিত্তপ্ৰধান, মানে যিসকলৰ শৰীৰত বাৰে বাৰে ফোঁহা, জ্বলন পোৰণ এনেকুৱা ধৰণৰ সমস্যাবোৰৰ সৃষ্টি হয়, তেওঁলোকে কেৱল 1 পৰা 1.5 চামুচ দাইলহে তিয়াই ৰাখিব। যিসকল লোকৰ পেটত বাৰে বাৰে এচিডিটি, জ্বলন পোৰণৰ সমস্যা হয়, তেওঁলোকেও এই দাইল কম মাত্ৰাত সেৱন কৰাটো অধিক বেছি সুৰক্ষিত আৰু লাভজনক হ'ব। এই দাইলটো বহুত বেছি গৰমযুক্ত। পানীত যেতিয়া আপুনি তিয়াই থ'ব, বহু পৰিমাণে ইয়াৰ গৰমখিনি কমি যাব, যাৰ বাবে আপোনাৰ শৰীৰটো অধিক বেছি সুৰক্ষিত আৰু লাভজনক হ'ব। ঠাণ্ডাৰ দিনত আপুনি এইখিনি দাইল টাৱা এখনত অকণমান তেল দি ভাজি লৈ ব্যৱহাৰ কৰিব পাৰে। ঠাণ্ডাৰ দিনত তেনেকৈ কৰিলে আপুনি তাৰ সোৱাদ বা তাৰ প্ৰভাৱ বহুত বেছি ভাল পাব। আপুনি সেইখিনি ভাজি, সেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি পাউডাৰ বনাই আপুনি এটা টেমাত ভৰাই, টেমাটোৰ মুখখন ভালদৰে টাইটকৈ যদি আপুনি মাৰি ৰাখে, তেতিয়াহ'লে সেইখিনি বহুদিনলৈ সুৰক্ষিত হৈ থাকিব। সেই পাউডাৰ আপুনি ৰাতিপুৱা আহাৰ গ্ৰহণৰ পিছত বা সন্ধিয়া আহাৰ গ্ৰহণৰ পিছত আপুনি তাত অলপ কুহুমীয়া পানী লৈ সেই পাউডাৰ অকণমান মিহলাই আপুনি চুপ কৰি খাব পাৰিব, যিখিনিৰ জৰিয়তে আপোনাৰ শৰীৰটোৱে পোষক তত্ত্ব লাভ কৰিব আৰু এক অদ্ভুত শক্তি লাভ কৰিব। কেৱল মাত্ৰ মনত ৰাখিব, চুপ বনোৱাৰ সময়ত তাত অকণমানো আপুনি নিমখ নিদিব। কাৰণ অকণমানো যদি আপুনি নিমখ দিয়ে, তেন্তে তাৰ ঔষধি গুণ নষ্ট কৰি পেলাব, লাভতকৈ লোকচানহে হ'ব। যদি নিমখ নিদিয়াকৈ আপোনাৰ চুপ কৰি খোৱাত
কিছু জটিলতা আছে বা আপুনি কঠিন পাইছে তেন্তে আপুনি সোৱাদৰ কাৰণে অকণমান সন্ধ্যা নিমখ দি ল'ব। ব্লেক সল্টটো আপুনি ব্যৱহাৰ কৰিব পাৰে, মানে ক'লা নিমখো অকণমান দিব পাৰে। তেতিয়া আপোনাৰ সোৱাদটো যথেষ্ট ভাল হ'ব আৰু আপুনি সেইখিনি খাই যথেষ্ট আৰাম পাব। আপুনি সোৱাদৰ কাৰণে যদি দিব খুজিছে তেন্তে অকণমান কেঁচা ধনিয়া কাটি তাত ছটিয়াই দিব পাৰে বা অকণমান আপুনি নেমুৰ ৰসো তাত এড কৰি দিব পাৰে সোৱাদৰ কাৰণে। কিন্তু সেইখিনি আপুনি সেই চুপ ঠাণ্ডা হোৱাৰ পিছতহে দিব। সপ্তাহত কমচে কম 3 পৰা 4 বাৰ যদি এই দাইলৰ আপুনি চুপ সেৱন কৰে তেন্তে এয়া অত্যন্ত লাভজনক আৰু প্ৰভাৱশালী হ'ব। এইখিনিৰ দ্বাৰা আপোনাৰ শৰীৰটোৱে যিখিনি প্ৰটিন পাব লাগে সেইখিনি এই দাইলখিনিৰ পৰা পাই যাব। কেলছিয়ামৰ স্তৰ একেবাৰে সন্তুলিত হৈ ৰ'ব আৰু শৰীৰটো একেবাৰে মজবুত হ'ব। আপোনাৰ হাড় মজবুত হ'ব, আপুনি সুদৃঢ়ভাৱে থিয় হৈ থাকিব পাৰিব। যিকোনো ধৰণৰ কাম কৰাৰ ক্ষমতা আপোনাৰ শৰীৰটোৰ লগত থাকিব আৰু আপোনাৰ যে এই দুৰ্বল লগা ভাৱটো নিমিষতেই দূৰ হ'ব। আপোনাৰ গাঁঠিৰ বিষ, আপোনাৰ কঁকালৰ বিষ, পিঠিৰ বিষ এই সকলোবোৰ লাহে লাহে তুলনামূলকভাৱে নোহোৱা হৈ আহিব। আগতকৈ আপুনি অধিক এক্টিভ হৈ পৰিব মানুহজন। এতিয়া কথাটো হ'ল যিখিনি দাইল, মানে 3 চামুচ দাইল যে মই আপোনাক ৰাতি তিয়াই থ'বলৈ কৈছিলোঁ, সেইখিনি পিছদিনা আপুনি ৰাতিপুৱা খালী পেটত চোবাই ভালদৰে খাওক। ইমানখিনি চোবাব যাতে শৰীৰটোৱে সেইখিনি খুব ধুনীয়াকৈ হজম কৰি ল'ব পাৰে। এইখিনি খাবলৈ আপুনি 10 পৰা 15 মিনিট সময় নিশ্চিতভাৱে ল'বই, কাৰণ এই দাইল অত্যাধিক গৰমযুক্ত আৰু এই দাইলে অধিক শক্তি প্ৰদান কৰে। সেইকাৰণে এই দাইল আপুনি 3 চামুচতকৈ বেছিকৈ নাখাব, কাৰণ বেছিকৈ খালে আপোনাৰ ক্ষতি হ'ব পাৰে। বিশেষকৈ পুৰুষসকলৰ ভিতৰৰ যি দুৰ্বলতা আৰু যি ভাগৰুৱা ভাৱ সেইখিনি দূৰ কৰিবৰ কাৰণে এই দাইল হৈছে অত্যন্ত লাভজনক। বিশেষকৈ সেইখিনি দুৰ্বলতা নোহোৱা হ'ব যিখিনি দুৰ্বলতা কিছুমান বেয়া বদ অভ্যাসৰ পৰা সৃষ্টি হৈছে। যেনে ধৰক ৰাতি দেৰিলৈকে মোবাইল ফোনটো চাই বিভিন্ন ধৰণৰ কণ্টেণ্ট চাই থকাৰ কাৰণে আপোনাৰ টোপনি ক্ষতি হৈছে, বাৰে বাৰে হস্তমৈথুন কৰাৰ কাৰণে আপোনাৰ দেহৰ ক্ষতি হৈছে আৰু শৰীৰটোৱে পৰ্যাপ্ত আৰাম নোপোৱাৰ কাৰণে আপোনাৰ যি ক্ষতি হৈছে সেইখিনি এই দাইলে নিশ্চিতভাৱে দূৰ কৰিব। এই দাইল হ'ব আপোনাৰ শৰীৰটোৰ কাৰণে ৰামবাণ ঔষধি। আপোনাৰ শৰীৰটোৰ ভিতৰত শেষ হ'বলৈ ধৰা শক্তি আকৌ নতুন ৰূপত লৈ আহিব এই দাইলবিধে আৰু শৰীৰটোক ভিতৰৰ পৰাই শক্তিশালী কৰি তুলিব। এই দাইল নিয়মিত ৰূপত সেৱন কৰিলে আপোনাৰ দুৰ্বলতা দূৰ হ'ব আৰু শৰীৰটোৱে আকৌ আগৰ দৰে কাম কৰা আৰম্ভ হ'ব, সক্ৰিয় হৈ পৰিব। সেইকাৰণে আয়ুৰ্বেদত এই দাইলক অত্যন্ত মহত্বপূৰ্ণ আৰু লাভজনক বুলি কোৱা হৈছে। আহক এইবাৰ আমি দ্বিতীয় স্থানত থকা সেই দাইলবিধৰ বিষয়ে জানি লওঁ। দ্বিতীয় স্থানত যিবিধ দাইল আমি ৰাখিছোঁ বা যিবিধ মাহজাতীয় দ্ৰব্য আমি ৰাখিছোঁ, প্ৰাচীন কালৰে পৰা এই দাইলবিধৰ শক্তি অত্যন্ত উল্লেখনীয়। আয়ুৰ্বেদৰ মহান গ্ৰন্থ অষ্টাংগ হৃদয়ত এই দাইলবিধৰ বিষয়ে বিশেষভাৱে বৰ্ণনা কৰা হৈছে। সেয়া হৈছে গোটা মগু। যুগ যুগ ধৰি এই গোটা মগু অসমীয়া সমাজত ব্যৱহাৰ হৈ আহিছে। কেৱল অসমীয়া সমাজতেই নহয়, আমাৰ সমাজত এই গোটা মগু বহু দিনৰে পৰা ব্যৱহাৰ হৈ আহিছে। কিন্তু এই গোটা মগুৰ সঠিক ব্যৱহাৰ যদি আপুনি জানে তেন্তে এই গোটা মগুৰ জৰিয়তেও আপুনি বহুখিনি সমস্যা নোহোৱা কৰি দিব পাৰিব। আপোনাৰ ঘৰৰ কিটচেনত এই গোটা মগু চাগে নিশ্চিতভাৱে আছেই। বহু মানুহে গাজি গোটা মগু সেৱন কৰে, অংকুৰিত ৰূপত এই গোটা মগুটো সেৱন কৰে। হয়, গাজি গোটা মগু বা অংকুৰিত ৰূপত এইখিনি সেৱন কৰাটো বহুত বেছি লাভজনক। সেইসকল ব্যক্তিৰ কাৰণে বেছি লাভজনক যিসকলে ৰাতিপুৱা সোনকালে উঠে আৰু সোনকালে উঠি দৌৰিবলৈ যায়। নিয়মিত ৰূপত যিসকলে ব্যায়াম কৰে, এক্সাৰচাইজ কৰে, যোগ কৰে, প্ৰাণায়াম কৰে, তেনে লোকে এই গোটা মগু ৰেগুলাৰলি দৈনন্দিন খাদ্য প্ৰণালীত অৱশ্যেই চামিল কৰিব লাগে। কিন্তু বহু কম মানুহে আছে যি এই দাইলবিধৰ আঁৰত লুকাই থকা বৈজ্ঞানিক আৰু আয়ুৰ্বেদিক কাৰণবোৰ নাজানে। এই দাইলবিধনো খালে বা এই মাহবিধ মানে গোটা মগু যে খালে কিবা এটা লাভ হয় সেই বিষয়ে বহুতেই ভালদৰে নাজানে। বেছিভাগ মানুহেই ইয়াক সামান্য বুলি ভাবে, গোটা মগুহে বহুতেই ইগনৰ কৰে। কিন্তু বাস্তৱতে ইয়াৰ গুণৰ বিষয়ে যদি আপুনি জানে তেন্তে আপোনাৰ চকু কপালত উঠিব। শৰীৰটোৰ কাৰণে যিবোৰ আমাক পোষক তত্ত্বৰ প্ৰয়োজন
তাৰ বেছিভাগেই এই গোটা মগুটোত আছে। যেতিয়া আমাৰ শৰীৰত প্ৰটিনৰ মাত্ৰা কম হয় তেতিয়াই আমাৰ শৰীৰটো লাহে লাহে দুৰ্বল হ'বলৈ আৰম্ভ কৰে আৰু মাংসপেশীৰ শক্তিবোৰ লাহে লাহে কমি আহে। তেনেকুৱা ক্ষেত্ৰত এই গোটা মগুটো অত্যন্ত লাভজনক হৈ পৰে, প্ৰভাৱশালী হৈ পৰে আৰু প্ৰাকৃতিক উপায়েৰে আপুনি সেই সমস্যাখিনি নোহোৱা কৰিব পাৰিব এই গোটা মগুটোৰ ব্যৱহাৰ কৰি। যদি আপুনি এইবিধ দাইল মানে গোটা মগু সামান্যভাৱে পানীত উতলাই বা কুকাৰত আপুনি হুঁচেইল মাৰি সিজাই পেলাই যদি আপুনি খায়, তেতিয়া কি হয়, ইয়াৰ এটা অংশহে আপোনাৰ শৰীৰটোৱে হজম কৰে, বাকীখিনি অংশ আধৰুৱাকৈ হজম হয়, যাৰ ফলত শৰীৰটোৱে সম্পূৰ্ণ লাভ অৰ্জন কৰিব নোৱাৰে আৰু সেইখিনিৰ কাৰণে আপোনাৰ শৰীৰটোৱে বহুত বেছি পোষক তত্ত্বও নাপায়। তাৰ পৰিৱৰ্তে যদি আপুনি এই গোটা মগু গোটেই ৰাতি পৰিষ্কাৰ পানীত তিয়াই থয় আৰু পিছদিনা ৰাতিপুৱা আপুনি এখন পৰিষ্কাৰ কাপোৰেৰে সেই গোটা মগুখিনি বান্ধি কেইঘণ্টামানৰ কাৰণে এৰি দিয়ে, তেতিয়াই সেই গোটা মগুখিনিয়ে গজালি মেলিব। তেতিয়া এই গোটা মগুখিনিৰ গুণ বহুত বেছি পৰিমাণে বাঢ়ি যাব। এই প্ৰক্ৰিয়াটোৰ সময়ত সেই গোটা মগুত থকা প্ৰটিনৰ গুণ বহুত বেছি শক্তিশালী হৈ পৰিব, অৰ্থাৎ তাত থকা পোষক তত্ত্বৰ ক্ষমতা বহু বেছি পৰিমাণে বাঢ়ি যাব, যাৰ ফলত শৰীৰটোৱে অধিক লাভ অৰ্জন কৰিব পাৰিব। সেইকাৰণে গাজি গোটা মগুক অত্যন্ত পাৱাৰফুল বুলি কোৱা হৈছে। এইখিনি সময়তে মই প্ৰটিনৰ বিষয়ে দুটা কথা আপোনাক স্পষ্ট কৰি দিব বিচাৰিছোঁ। প্ৰটিন মুখ্য ৰূপত দুই প্ৰকাৰৰ। প্ৰথম ভাগ প্ৰটিন আপুনি জীৱ জন্তুৰ পৰা লাভ কৰিব, যেনে আপুনি কণী, মাংস, মাছ, চিকেন আদিৰ পৰা আপুনি প্ৰটিন লাভ কৰিব। দ্বিতীয় প্ৰটিন আপুনি গছলতিকাৰ পৰা লাভ কৰিব, যেনে ধৰক দাইল, ৰাজমাহ, ছোলে, বিন আৰু চয়া আদিৰ পৰা আপুনি প্ৰটিন লাভ কৰিব। এই দুয়ো প্ৰকাৰৰ প্ৰটিনেই আমাৰ শৰীৰটোৰ কাৰণে আৱশ্যক, কিন্তু ইয়াৰ প্ৰভাৱ শৰীৰটোত বেলেগ বেলেগ ধৰণেৰে হয়। বহু মানুহে এটা কথা ভাবে, যিমান পৰিমাণৰ প্ৰটিন খোৱা যায় বা শৰীৰটোৱে যিমান পৰিমাণৰ প্ৰটিন পায় সিমানেই বেছি ভাল, কিন্তু এয়া সম্পূৰ্ণৰূপে শুদ্ধ নহয়। যদি আপুনি ননভেজ মানে মাংসহাৰী ভোজন বহুত বেছিকৈ কৰে, তেতিয়াহ'লে তাত থকা প্ৰটিনে আপোনাৰ শৰীৰৰ কোষ অৰ্থাৎ চেলছৰ আয়ুস কম কৰি পেলাব। ইয়াৰ অৰ্থ হ'ল আপোনাৰ শৰীৰৰ যিবোৰ কোষ আছে সেইবোৰ সময়তকৈ পূৰ্বেই দুৰ্বল হ'বলৈ আৰম্ভ কৰিব আৰু সেইবোৰে কাম কৰাৰ ক্ষমতা একেবাৰে কমি আহিব। ফলত আপোনাৰ শৰীৰটো সময়ৰ পূৰ্বেই বুঢ়া বুঢ়া যেন লগা হ'ব আৰু শৰীৰৰ যি শক্তি, এই শক্তি একেবাৰে কমি আহিব। সেইকাৰণে বহু মানুহৰ 30 বা 40 বছৰ বয়সতেই চুলি পকি যায়, চেহেৰাটো একেবাৰে বুঢ়া মানুহৰ দৰে লাগে আৰু শৰীৰ দুৰ্বল হৈ আহে। যদি আপুনি এই গোটা মগুটো তিয়াই থৈ অংকুৰিত ৰূপত মানে গাজি মগু হিচাপে আপুনি সেৱন কৰে, তেন্তে এয়া হ'ব আপোনাৰ কাৰণে অত্যন্ত লাভজনক। সেইখিনিয়ে আপোনাৰ শৰীৰটোৰ কোশিকাবোৰক সুৰক্ষিত কৰাত সহায় কৰিব আৰু সেই কোষবোৰৰ আয়ুস বৃদ্ধি কৰিব, যাৰ ফলত আপোনাৰ শৰীৰটোৱে দীঘলীয়া সময়ৰ কাৰণে নিৰোগী হৈ থাকিব, শক্তিশালী হৈ থাকিব। শৰীৰটোৰ বয়স বঢ়াই যোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো এইখিনিয়ে লেহেমীয়া কৰাত সহায় কৰিব, যাৰ ফলত আপুনি দীঘলীয়া সময়ৰ কাৰণে ডেকা হৈ থাকিব, নিৰোগী হৈ থাকিব আৰু শক্তিশালী হৈ থাকিব। সেইকাৰণে এই গোটা মগুটো মানে অংকুৰিত ৰূপৰ এই গাজি মগুটোক এণ্টি এজিং ফুড অৰ্থাৎ বুঢ়াকালৰ গতি লেহেমীয়া কৰা ভোজন বুলি গণ্য কৰা হয়। এইখিনি নিয়মিত ৰূপত সেৱন কৰিলে শৰীৰৰ কোশিকাবোৰে দীঘলীয়া সময়ৰ কাৰণে নিৰোগী হৈ থকাত সহায় হয়, যিখিনিৰ জৰিয়তে শৰীৰটো এক নতুন শক্তি বা নতুন বল লাভ কৰে। এই গোটা মগুত কেৱল যে প্ৰটিনেই থাকে তেনেকুৱা নহয়, ইয়াত অধিক মাত্ৰাত ফাইবাৰ পোৱা যায়। এই ফাইবাৰে আমাৰ পাচন তন্ত্ৰটো নিৰোগী কৰি ৰাখে, স্বাস্থ্যৱান কৰি ৰাখে আৰু শক্তিশালী কৰে। যেতিয়া আমাৰ ভোজনত পৰ্যাপ্ত মাত্ৰাত ফাইবাৰ পাব শৰীৰটোৱে, তেতিয়া শৰীৰটোত মজুত থকা প্ৰটিন, কাৰ্বহাইড্ৰেট, ভিটামিনছ আৰু অন্য সূক্ষ্ম পোষক তত্ত্ব খুব সহজতে হজম হ'ব। ফলত আপোনাৰ শৰীৰটোৱে এই সকলোবোৰ পোষক তত্ত্ব সঠিকভাৱে গ্ৰহণ কৰিব পাৰিব। ফলত আপোনাৰ শৰীৰটোত এটা পজিটিভ প্ৰভাৱ আপুনি দেখিবলৈ পাব, মুখমণ্ডলত এটা পজিটিভ প্ৰভাৱ আপুনি দেখিবলৈ পাব। সেইকাৰণে বহু বিজ্ঞ মানুহে খাদ্যত ফাইবাৰ বহুত বেছি পৰিমাণে থাকিব লাগে বুলি উল্লেখ কৰে।
এই গোটা গাজি মগুটোৱে আপোনাৰ শৰীৰৰ ৰক্তহীনতাৰ সমস্যাও নোহোৱা কৰিব। অৰ্থাৎ শৰীৰত যদি তেজৰ পৰিমাণ কম সেইখিনিও ঠিক কৰাত এই গোটা গাজি মগুটোৱে সহায় কৰিব। ফলত আপুনি এনিমিয়াৰ দৰে ৰোগৰ পৰা বাচি থাকিব পাৰিব। এইখিনি নিয়মিতভাৱে যদি সেৱন কৰে তেন্তে আপোনাৰ শৰীৰত তেজৰ পৰিমাণ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিব আৰু শৰীৰটো ভিতৰৰ পৰাই শক্তিশালী হৈ উঠিব। তদুপৰি আপোনাৰ আঁঠুৰ বিষ, কঁকালৰ বিষ, গাঁঠিৰ বিষ, আৰ্থ্ৰাইটিছৰ সমস্যা, এই সমস্যাবোৰৰ সৈতে যে আপুনি যুঁজি আছে সেই সমস্যাবোৰ দূৰ কৰাৰ কাৰণেও এই গোটা গাজি মগুটো আয়ুৰ্বেদিক ঔষধি বুলি উল্লেখ কৰিছে। শৰীৰৰ বিভিন্ন অংশ ফুলা বা বিষ হোৱাখিনি কম কৰাত এই গোটা গাজি মগুটোৱে যথেষ্ট সহায় কৰে। এইখিনি সেৱন কৰাৰ লগে লগে প্ৰতিদিনে ৰাতিপুৱা শুই উঠি কপালভাতি, অনুলম বিলোম আৰু অন্য প্ৰাণায়াম কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে এই দাইলে আপোনাৰ গাঁঠিৰ সৈতে সম্বন্ধ থকা যিবোৰ সমস্যা সেই সমস্যাবোৰো লাহে লাহে ঠিক কৰাত ই সহায় কৰিব। 1 মাহ নিয়মিত আপুনি এইখিনি সেৱন কৰক, ইয়াৰ স্পষ্ট প্ৰভাৱ আপুনি শৰীৰটোত দেখিবলৈ পাব। কেৱল মাত্ৰ আপুনি এটা কথাই মনত ৰাখিব, এই গোটা মগুখিনি আপুনি অংকুৰিত ৰূপত সেৱন কৰিব। নহ'লে সেইখিনি উতলাই আপুনি চুপ কৰিও খাব পাৰে বা আপুনি সামান্য মছলা ব্যৱহাৰ কৰি আপুনি সেইখিনি তৰকাৰীৰ ৰূপত প্ৰস্তুত কৰিও সেৱন কৰিব পাৰে। কিন্তু সকলোতকৈ আপুনি উত্তম ফল পাব সেইখিনি গজালিৰ মানে অংকুৰিত ৰূপত ভক্ষণ কৰিলে। এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি এটা কথাত মন দিব লাগিব, প্ৰতিদিনে আপুনি কেৱল এক প্ৰকাৰৰেই দাইল সেৱন নকৰিব। সময়ে সময়ে আপুনি বেলেগ বেলেগ ধৰণৰ দাইল সেৱন কৰিব, কাৰণ শৰীৰটোৱে তেতিয়া সকলো প্ৰকাৰৰ পোষক তত্ত্ব লাভ কৰিব। যেনে ধৰক আমি প্ৰথমে কুলথি দাইলৰ কথা ক'লোঁ। কুলথি মাহ যদি আপুনি আজি সেৱন কৰিছে, কাইলৈ আপুনি গাজি মগু সেৱন কৰক। তেনেদৰে অল্টাৰনেট কৰি থাকিব, তেতিয়া আপোনাৰ শৰীৰটোৱে অত্যন্ত লাভজনক পোষক তত্ত্ব লাভ কৰিব। এতিয়া তৃতীয় স্থানত থকা সেই দাইলবিধৰ বিষয়ে আমি ক'ব খুজিছোঁ। আয়ুৰ্বেদিক গ্ৰন্থ অষ্টাংগ হৃদয়ত উল্লেখ থকা এই দাইলবিধ হৈছে চানা দাইল। এই দাইল বিশেষ ৰূপত সেইসকলৰ কাৰণে অত্যন্ত লাভজনক যিসকলে নিজৰ শক্তি বঢ়াব খোজে, যিসকলে নিজৰ বল বৃদ্ধি কৰিব খোজে, যিসকল লোকে সেনা বা পুলিচত সেৱা কৰিব খোজে বা সেনা বা পুলিচত চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ কাৰণে এই দাইলবিধ খুবেই উপযোগী। কাৰণ এই দাইলে মানুহৰ ষ্টেমিনা, সহন শক্তি বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। গতিকে তেওঁলোকৰ কাৰণে এই দাইল খুবেই লাভজনক হ'ব। এতিয়া আমাৰ অসমীয়াত এই দাইলক কাবলি বুট বুলি কোৱা হয়। কাবলি বুটৰ শক্তি বহুত বেছি। এই কাবলি বুটে আপোনাৰ শৰীৰটোক ভিতৰৰ পৰাই মজবুত কৰাত যথেষ্ট সহায় কৰে। এইখিনি নিয়মিত ৰূপত সেৱন কৰিলে আপুনি যথেষ্ট বল, সহন শক্তি লাভ কৰিব। যিসকল লোকৰ শৰীৰটো অধিক গৰম হৈ থাকে তেওঁলোকৰ ক্ষেত্ৰত পৰামৰ্শ দিয়া হয় এই বুট আপুনি গোটেই ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা ভালদৰে চুবাই চুবাই খাব লাগে। আৰম্ভণিতে এইখিনিৰ মাত্ৰা আপুনি কম ৰাখিব, আধা মুঠি ৰাখিব। আধা মুঠিৰে আপুনি এইখিনি আৰম্ভ কৰিব। যেতিয়া আপোনাৰ শৰীৰটোৱে লাহে লাহে সেইখিনি অভ্যাস কৰি তুলিব, তেতিয়া তাৰ পৰিমাণ আপুনি সামান্য বঢ়াব পাৰে, যাতে আপোনাৰ হজম হয়। আপুনি এটাই চাব কিমানখিনি খালে আপোনাৰ হজম হ'ব। যিসকল ব্যক্তিৰ চৰ্দি, কাহ, জ্বৰ আদি ঘনে ঘনে হয় বা সোনকালে হয়, যাৰ শৰীৰটো ঠাণ্ডা প্ৰকৃতিৰ হয়, তেওঁলোকে এইখিনি গৰম কৰি খাব। তেওঁলোকে এইখিনি শুকানকৈ ভাজি খাব পাৰে। বজাৰত এইখিনি খুব ধুনীয়াকৈ উপলব্ধ। সামান্য নিমখৰ সৈতে আপোনালোকে খাব পাৰে। যদি আপোনাৰ পেটত গেছ, এচিডিটি বা মুখমণ্ডলত ফোঁহা জাতীয় বা অধিক গৰম সম্বন্ধীয় কিবা সমস্যা আছে, তেতিয়াহ'লে সকলোতকৈ আপোনাৰ কাৰণে ভাল পদ্ধতিটোৱেই হৈছে আপুনি এইখিনি পানীত তিয়াই থৈ অংকুৰিত ৰূপত সেৱন কৰিব পাৰে। শৰীৰৰ ভিতৰৰ যিখিনি দুৰ্বলতা, ভাগৰুৱা ভাৱ, এই সকলোবোৰ এইবিধে নোহোৱা কৰে আৰু শৰীৰটোক ভিতৰৰ পৰাই এইখিনিয়ে মজবুত কৰি তোলে। শৰীৰটোৱে এক নতুন শক্তি লাভ কৰে। এইখিনি আপুনি ৰেগুলাৰলি খোৱাৰ পিছত আপোনাৰ শৰীৰটো আগৰ দৰে এক্টিভ হৈ পৰিব। কিন্তু মনত ৰাখিব, ৰাতিপুৱা এইখিনি খোৱাৰ পূৰ্বে আপুনি সামান্য শাৰীৰিক এক্সাৰচাইজ কৰি ল'ব। যেনে ধৰক অলপ খোজকাঢ়িলে, যোগাসন কৰিলে, এনেকুৱা ধৰণৰ শাৰীৰিক কচৰত কৰি ল'ব, যাতে আপোনাৰ পাচন শক্তি সক্ৰিয় হয় আৰু এই বুটখিনি খুব ধুনীয়াকৈ আপোনাৰ শৰীৰটোৱে হজম কৰিব পাৰে আৰু আপোনাৰ শৰীৰটোক এক শক্তি প্ৰদান কৰিব পাৰে। আমি যি প্ৰভাৱশালী
তিনিবিধ দাইলৰ বিষয়ে উল্লেখ কৰিলোঁ এইখিনি আপুনি খোৱা আৰম্ভ কৰক আমি যিবোৰ সমস্যাৰ বিষয়ে আপোনাক কৈ আছোঁ এই সকলোবোৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব ভিডিঅ'টো কোন স্থানৰ পৰা চাই আছে আমাক জনাবলৈ নাপাহৰিব ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ